এইজন ব্যক্তিয়ে যেতিয়া কোনো ঠাই ভ্ৰমণ কৰে বিশ্বত ইয়াৰ চৰ্চা হয় কাৰণ তেওঁ যেতিয়া বিশ্ব ভ্ৰমণ কৰে তেতিয়া তেওঁৰ 800 সহায়কৰ্মীও তেওঁৰ লগত ভ্ৰমণ কৰে তেওঁ লগত লৈ যায় নিজৰ বিমান বিলাসী বাহন প্ৰয়োজনীয় সামগ্ৰী আৰু খাদ্য তেওঁৰ বাবে কোনো ঠাইৰ কেবাখনো হোটেল বুক কৰা হয় আনকি দ্বীপ পৰ্যন্ত বুক কৰা হয় যাতে সাধাৰণ লোক তালৈ যাব নোৱাৰে সৌদি ৰজা সলমানে যেতিয়া বিশ্ব ভ্ৰমণ কৰে তেতিয়া তেওঁৰ 800 চাকৰেও তেওঁৰ লগত ভ্ৰমণ কৰে এই চাকৰৰ ভিতৰত 150 জন তেওঁৰ ব্যক্তিগত চেফ আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে যেনেকৈ নিজৰ মটৰকেড বিমান বডিগাৰ্ড আৰু সিক্ৰেট সাৰ্ভিসৰ বিষয়ৰ সৈতে যাত্ৰা কৰে এই দলটোৱে ৰাষ্ট্ৰপতিক বিশ্বৰ যিকোনো কোণত সুৰক্ষিত কৰি ৰাখে কিন্তু আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ বাহিৰেও ভ্ৰমণৰ সময়ত এই ধৰণৰ প্ৰটকল উপভোগ কৰা আনজন ব্যক্তি হ'ল সৌদি আৰবৰ ৰজা সলমান বিন আব্দুল আজিজ বিশ্বৰ সকলো সুলতানেটৰ ৰজা সলমান বিন আব্দুল আজিজ 1.4 ট্ৰিলিয়ন ডলাৰ অৰ্থাৎ 1,05,000 বিলিয়ন টকাৰ মালিক ৰজা সলমানে যেতিয়া পৃথিৱী ভ্ৰমণ কৰে তেতিয়া গোটেই বিশ্বই গম পায় যে কোনোবাই সঁচাকৈয়ে ভ্ৰমণ কৰি আছে ৰজা সলমানৰ সুবিধাৰ বাবে 10 জন বিমান তেওঁৰ চাকৰ চেফ পৰিয়ালৰ সদস্য আৰু প্ৰটকল গাড়ীও তেওঁৰ লগত যাত্ৰা কৰে 2017 চনৰ মাৰ্চ মাহত যেতিয়া সৌদি ৰজাৰ ব্যক্তিগত বোয়িং 747 বিমানখনে 9 দিনীয়া সাহানা ভ্ৰমণৰ বাবে ইণ্ডোনেছিয়াত অৱতৰণ কৰিছিল তেতিয়া ইণ্ডোনেছিয়ালৈ যোৱা 46 বছৰৰ ভিতৰত প্ৰথমটো কূটনৈতিক ভ্ৰমণ আছিল এই ভ্ৰমণ সমগ্ৰ বিশ্বতে বাতৰিৰ শিৰোনাম হৈ পৰিছিল ৰজা সলমানৰ হাতত আছে দুখন বোয়িং আৰু এয়াৰবাছ যিবোৰ কেৱল তেওঁৰ ভ্ৰমণৰ বাবে ব্যৱহাৰ কৰা হয় তেওঁৰ পুত্ৰ MBS অৰ্থাৎ ৰাজকুমাৰ মোহাম্মদ বিন সলমান আৰু পৰিয়ালটোৰ আন সদস্যসকলৰ নিজা বিমান আছে সকলো কঢ়িয়াব পৰা বোয়িং বিমানখন বিশেষভাৱে ৰজা সলমানৰ বাবে প্ৰস্তুত কৰা হৈছে আসনৰ সলনি ইয়াত বিলাসী হোৱা কোঠা কনফাৰেন্স ৰুম ডাইনিং এৰিয়া আৰু পাকঘৰ আছে যাত্ৰাৰ সময়ত ৰজা সলমানে নিজৰ ৰাজপ্ৰাসাদত আছে নে বিমানত আছে হেয়া একেবাৰে অনুভৱ নকৰে এজন সাধাৰণ মানুহে বিমানত 20 কিলোগ্ৰাম লাগেজ প্ৰায়ে কঢ়িয়াই নিব নোৱাৰিলেও ৰজা সলমানে ইণ্ডোনেছিয়া ভ্ৰমণত 500 টন লাগেজ লৈ গৈছিল এই লাগেজৰ ভিতৰত আছিল তেওঁৰ ব্যক্তিগত বিলাসী গাড়ী দুখন আৰু কোনৰ প্লেটেড এক্সেলেটৰ এই লাগেজ 7খন ভিন্ন বিমানত পৰিবহন কৰা হৈছিল ইয়াৰ বাহিৰেও আৰু 1500 লোকে সৌদি ৰজাৰ লগত গৈছিল যাৰ বাবে 36খন বিমানৰ ব্যৱস্থা কৰা হৈছিল এই ভ্ৰমণে বিলাসিতাৰ সকলো অভিলেখ ভংগ কৰিবলৈ ওলাইছিল এই সমগ্ৰ অভিযানত 570 জন শ্ৰমিকৰ সহায় লৈছিল কাৰ্গো কোম্পানীটোৱে এয়া ৰজা সলমানৰ সাহানা যাত্ৰাৰ প্ৰথম কাহিনী নাছিল ৰজা সলমানে দুটা সোণালী এক্সেলেটৰ 10খন বিমান আৰু 100খন লিমুজিন লৈ 4 দিনীয়া জাপান ভ্ৰমণলৈ গৈছিল টকিঅ'ৰ শ্ৰেষ্ঠ হোটেলসমূহত 1200টা বিলাসী সুইট বুকিং কৰা হৈছিল ফ্ৰান্স ভ্ৰমণৰ সময়তো প্ৰটকলৰ বাবে 400খন বিলাসী গাড়ী ভাড়া কৰা হৈছিল ৰাছিয়াত ৰজা সলমানে 1000 কেজি খাদ্য আৰু ৰাজকীয় আজবাব লগত লৈ গৈছিল তাত থকা বৃহৎ হোটেল দুখন খালী কৰা হ'ল 4 নিশাৰ এই ভ্ৰমণৰ বাবে খৰচ হৈছিল $30 লাখ 2014 চনত ৱাশ্বিংটন ডিচি ভ্ৰমণৰ সময়ত ফ'ৰ সিজনছ হোটেলৰ 222টা কোঠা বুকিং কৰি ৰাজপ্ৰাসাদলৈ ৰূপান্তৰিত কৰা হৈছিল সৌদি আৰবৰ পৰা সোণালী আজবাব কাৰ্পেট আৰু বেডশ্বীট আমদানি কৰা হৈছিল আনকি হোটেলৰ পাৰ্কিং লটত ৰেড কাৰ্পেটো ৰখা হৈছিল ৰাজকুমাৰ মোহাম্মদ বিন সলমানৰ লছ এঞ্জেলছ ভ্ৰমণৰ বাবে ফ'ৰ সিজন হোটেলৰ 285টা সুইফটৰ সকলোবোৰ বুকিং কৰা হৈছে ইয়াৰ মেনু আৰু সজ্জা আৰবী শৈলীত সলনি কৰা হৈছিল এই ভ্ৰমণৰ বাবে $20 লাখ খৰচ হৈছিল মালদ্বীপ ভ্ৰমণৰ সময়তো প্ৰিন্সে 3টা দ্বীপ বুকিং কৰিছিল য'ত আন কাকো যাবলৈ দিয়া হোৱা নাছিল এই ভ্ৰমণৰ বাবে খৰচ হৈছিল $30 লাখ 2015 চনত যেতিয়া ৰজা সলমানে ফ্ৰান্স ভ্ৰমণ কৰিছিল তেতিয়া তেওঁৰ বিৰুদ্ধে 1 লাখ লোকে বিক্ষোভ কৰিছিল কাৰণ ৰজাৰ সুবিধাৰ বাবে ৰাজহুৱা ঠাই বন্ধ আছিল ভিডিঅ'টো ভাল লাগিলে লাইক কমেন্ট শ্বেয়াৰ কৰিব লগতে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব